ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি মাৰ্চ মাহৰ হৈছে 27 তাৰিখ। আজি বাৰ হ'ব শুক্ৰবাৰ। আজি বন্ধুসকল ৰামচন্দ্ৰৰ জন্ম উৎসৱ শ্ৰী শ্ৰী ৰামচন্দ্ৰ নৱমী ব্ৰত। আজি বন্ধুসকল তিথি হ'ব শুক্লা নৱমী তিথি, তাৰপিছতে শুক্লা দশমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব পূৰ্ণবসত নক্ষত্ৰ, তাৰপিছতে পুৰুষা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব অতি গণ্ড যুগ, তাৰপিছতে শুক্ৰমাৰ যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব কৈলৱকৰণ, তাৰপিছত তৈতিলকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি মিথুন ৰাশি, তাৰপিছতে কৰ্কট ৰাশি আৰম্ভ হ'ব। জন্মত মিথুন ৰাশি, বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন, দেৱগণ মৰণত দ্বিপদোষ। আজি যোগিনী পূৰ্বে সূৰ্য উদয় হ'ব 5:24, সূৰ্যাস্ত সম হ'ব 5:32। প্ৰতিদিনৰ দৰে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি, কুম্ভ ৰাশি, কন্যা ৰাশি আৰু সিংহ ৰাশি। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ প্ৰতিফলন দেখিব, আগবাঢ়িছোঁ। মেঘ ৰাশি। ওম নমঃ শিৱায়। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি ঘৰখনত এক ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব বুলি কৈছে। এই সময়খিনিত মেঘ ৰাশি জাতক জাতিকাসকলৰ কৈছে যে কঠোৰ পৰিশ্ৰম আৰু ভাগ্য সকলো দিশতে আপোনালোকৰ পক্ষ থাকিব। আবদ্ধ হৈ থকা ধন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। সম্পৰ্ক মজবুত কৰাৰ বাবে আপোনালোকৰ যি প্ৰচেষ্টা সফল হ'ব। ইতিবাচকতা, ধৈৰ্য আৰু সংযম বজাই ৰাখিলে আজি আপোনালোকৰ কামত সৰ্বোত্তম ফলাফল লাভ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। কেতিয়াবা আপুনি ভয় অনুভৱ কৰিব পাৰে আজিৰ দিনটোত, কিন্তু সেয়া অকল আপোনালোকৰ কল্পনা। মনোবল মজবুত কৰি ৰাখক বুলি কৈছে। ঘনিষ্ঠ আত্মীয়ৰ সৈতে তৰ্ক কৰিলে আপোনালোকৰ ঘৰ আৰু সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। বিপদজনক কামত অত্যধিক বিনিয়োগ কৰাটো ব্যৱসায়ত পৰিহাৰ কৰক। চলি থকা ব্যৱসায়িক কামবোৰ সুচাৰুৰূপে চলিব। বিপণনৰ কাম সম্পূৰ্ণ কৰিবলৈ এই সময়খিনি আপোনালোকৰ বাবে উত্তম সময়। সৰু সৰু কথা বতৰাক লৈ আজি তৰ্কৰ হোৱাৰ সম্ভাৱনা আছে, গতিকে তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক সমস্যা সময়মতে সমাধান কৰিবলৈ ঘৰৰ পৰিৱেশ উন্নত হ'ব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰাটো উচিত। দিনটোৰ প্ৰথম ভাগৰ সময়খিনিত স্বাস্থ্যৰ ক্ষেত্ৰত বদহজম, গেছৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক, খাদ্যভাগ উন্নত কৰক। আজিৰ দিনটো এটা সাফল্য সময়, ইয়াক সম্পূৰ্ণৰূপে সমৰ্থন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। যিকোনো কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পনা প্ৰস্তুত কৰিলে মেঘ ৰাশিৰ জাতক জাতিকাসকলে সফল ফলাফল পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। যিকোনো কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পনা প্ৰস্তুত কৰক। আনৰ ব্যক্তিগত বিষয়ৰ ওপৰত গুৰুত্ব নিদিয়াকৈ আজি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থাকক, নিশ্চয়কৈ সফলতা লাভ কৰিব। শিশু আৰু যুৱক যুৱতীসকলে নেতিবাচক কাম কাজ আৰু সংগী বা সংগৰ পৰা আঁতৰি থাকিব লাগে। ব্যক্তিগত বিষয়ত ব্যস্ত থকাৰ ফলত কিছুমান ঘনিষ্ঠ সম্পৰ্ক অৱহেলা হ'ব পাৰে, সাৱধান হ'ব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব লাগে। সম্পত্তি বিক্ৰী আৰু ক্ৰয় লাভজনক হৈ আছে আজিৰ দিনটোত। ব্যৱসায়িক কাৰ্যকলাপ দিনটো দ্বিতীয়াৰ্ধত সুচাৰুৰূপে চলি থাকিব যদিও ফলাফলত অলপ পলম হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট প্ৰকল্পৰ সন্দৰ্ভত কৈছে যে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেম বা বৈবাহিক জীৱনত সুষম হৈ থাকিব, কিন্তু শেষত এটা ভুল বুজাবুজিয়ে প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গেছ আৰু এচিডিটিৰ সমস্যাই আপোনালোকক অলপ আমনি কৰিব পাৰে। বৰ্তমান তৰল পদাৰ্থ, ফল মূল উপযুক্ত পৰিমাণে সেৱন কৰক, ভাল হ'ব। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি। পাৰিবাৰিক জীৱন অনুশাসিত আৰু শান্তিপূৰ্ণ হ'ব। ইজনে সিজনৰ অনুভৱক বুজি পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোনিৱেশ কৰি থাকিব। ঘৰতে কৈছে যে আজি কিবা এটা শুভ অনুষ্ঠানৰ পৰিকল্পনাও কিছুলোকে কৰিব। পৰিয়ালটো আনন্দময় হৈ পৰিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত শান্তি আৰু ধৈৰ্য বজাই ৰাখক।
খৰখেদা আৰু অসাৱধানতাই বস্তুবোৰ নষ্ট কৰিব পাৰে, সম্পৰ্কবোৰ নষ্ট কৰিব পাৰে। আজি ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে বিবাহিত লোকসকলে। সময় উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলে পৰিস্থিতিৰ সুস্থিৰ হ'ব। ব্যৱসায় সম্পৰ্কে যিকোনো কাম হাতত লওঁতে অত্যন্ত সাৱধানতাৰ প্ৰয়োজন আছে। লেনদেন বিশেষকৈ কৰোঁতে সাৱধান হ'ব, নহ'লে সমস্যা হ'ব পাৰে। অংশীদাৰিত্বৰ সম্পৰ্কীয় যিকোনো কাম বিশেষকৈ হাতত লওঁতে সাৱধান হ'ব। অসুবিধাৰ সৃষ্টি হ'লে কোনো জ্যেষ্ঠ লোকৰ পৰা আজি পৰামৰ্শ লোৱাটো ভাল হ'ব প্ৰতিটো ক্ষেত্ৰতে। সন্তানৰ বিয়াৰ সম্পৰ্কীয় বিশেষকৈ আপোনালোকৰ কিছু ক্ৰয় বস্তু আপোনালোকে কৰিবলৈ বজাৰ কৰিবলৈ ওলাই যাব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে পৰামৰ্শ অনুষ্ঠিত হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। দিনটো প্ৰথম ভাগত ইতিবাচক আৰু সুষম হৈ থাকক। কিবা এটা সম্পন্ন কৰিব নোৱাৰিলে অলপ হতাশাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি শিশুৰ কাৰ্যকলাপে বা ল'ৰা ছোৱালীৰ কাৰ্যকলাপে ঘৰখনত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আজি পেণ্ডিং পে'মেণ্ট লাভ কৰিলে কিছু লোকে আৰ্থিকভাৱে তেওঁলোকে বহুত বেছি টনকিয়াল হ'ব বা আৰ্থিক অৱস্থা উন্নত হ'ব। আপোনালোকৰ কামৰ প্ৰতি সম্পূৰ্ণ সমৰ্পিততাই বিশেষকৈ নতুন কৃতিত্বৰ দিশত আগবাঢ়িছে। অভিজ্ঞ ব্যক্তিসকলে কোনো উল্লেখযোগ্য সিদ্ধান্ত লোৱাৰ সময়ত বিভ্ৰান্তিৰ সময়ত বিশেষকৈ কাৰোবাৰ পৰা সহায় লওক। সম্পত্তি বা বাহন ক্ৰয় কৰিবলৈ আগ্ৰহীসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজি মানসিক চাপে আপোনালোকৰ দক্ষতাত প্ৰভাৱ পেলাব নিদিব। বিলম্ব কৰাৰ প্ৰৱণতাই ক্ষতিকাৰক হ'ব পাৰে, গতিকে লেট নহ'ব যিকোনো কামত। আজি আপোনালোকৰ প্ৰচেষ্টাত শিথিল নহ'ব, পৰিস্থিতি অতি সোনকালে অনুকূল হৈ পৰিব। যিকোনো নতুন ব্যৱসায়িক উদ্যোগ বা কাম আৰম্ভ কৰাৰ আগতে ইয়াৰ বিশেষ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আপোনালোকৰ অৰ্ডাৰ বা সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। জনসাধাৰণৰ সৈতে লেনদেন কৰাৰ সময়ত, মানুহৰ সৈতে লেনদেন কৰাৰ সময়ত আপুনি অতি সাৱধান হ'ব লাগিব। সেয়া লেনদেন টকা পইচা হওক, কথা বতৰাই হওক। আজি আপোনালোকৰ অৱদানসমূহে পাৰিবাৰিক আৰু বিশেষকৈ আন্তঃব্যক্তিগত সম্পৰ্কত কৈছে যে আন্তৰিকতা যি বজাই ৰাখিব লাগিব। পুৰণি বন্ধু বান্ধৱীক লগ পালে অতীতৰ যিখিনি স্মৃতি, সেই স্মৃতিবোৰ সতেজ হৈ পৰিব বুলি কৈছে। দিনটো শেষত হ'লেও স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰিলে ৰক্তচাপ আৰু মধুমেহ ৰোগৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ সৰ্বোচ্চৰ যত্ন ল'ব লাগিব। নিজৰ হেল্থৰ প্ৰতি নিজে কেয়াৰফুল হ'ব লাগিব। নিশ্চয়কৈ এইখিনি ক্ষেত্ৰত বিষ ৰাখি জাতক জাতিকাসকলে গুৰুত্ব দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি, যদি আপুনি এতিয়া সম্পত্তি বা অন্যান্য বিনিয়োগত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে দ্ৰুত সিদ্ধান্ত লওক। সময় অনুকূল। যদি আপুনি প্ৰভাৱশালী আৰু অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ পায় আজিৰ দিনটোত, তেন্তে তেওঁলোকক বিশেষকৈ মিছ নকৰিব। লগ পোৱাৰ ক্ষেত্ৰত তেওঁলোকে আপোনালোকক জ্ঞানৰ সমৃদ্ধি প্ৰদান কৰিব। ধ্যান ৰাখিব লাগিব কিছুমান বিষয়ক লৈ। নিজৰ মতামতক দৃঢ় হৈ থাকক। আনৰ মতৰ দ্বাৰা প্ৰভাৱিত হ'লে ক্ষতি হ'ব পাৰে। গতিকে নিজৰ স্থিতি আপোনালোকে বজাই ৰাখিব। লেনদেনত বিশেষকৈ প্ৰৱেশ কৰাৰ আগতে আজি বহুত বেছি সাৱধান হ'ব লাগিব। সকলো দিশ ভালদৰে বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। যুৱক যুৱতীসকলে প্ৰেমৰ লগত জড়িত হৈ পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত আপোচ কৰাৰ পৰা বিৰত থাকিব লাগে। নতুন উদ্যোগৰ বাবে ব্যৱসায় পৰিকল্পনা হ'ব পাৰে। বিপণনৰ লগত জড়িতসকলৰ বাবে এই সময়খিনি ভাল। অৱশ্যে আজি তাৰিখত ধাৰ লোৱাৰ পৰা বিৰত থাকক। আজি টকা পইচা ধাৰলৈ তৎক্ষণাত ল'ব নালাগে। কৰ্মৰ ক্ষেত্ৰত এনে এটা প্ৰজেক্ট পোৱাৰ সম্ভাৱনা আছে যিটো আপোনালোকৰ পচন্দ হ'ব। জীৱনসংগী পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। বিবাহৰ শিখৰত উপনীত হোৱাৰ বাবে প্ৰেমৰ যি পৰিকল্পনা হ'ব পাৰে। বতৰৰ বাবে কিছু এলাহ আৰু অৱসাদ আহিব পাৰে। ব্যায়াম আৰু যোগাসনক আপোনালোকৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক বুলি কৈছে। অভিজ্ঞ লোকৰ সৈতে কথা বতৰা পাতিব আৰু ইতিবাচক ধাৰণাৰ বিনিময় কৰিব। এটা গুৰুত্বপূৰ্ণ বিত্তীয় সিদ্ধান্তই ইতিবাচক ফল দিব। আজি আপোনালোকৰ জীৱন আৰু চিন্তাধাৰাটো ইতিবাচক পৰিৱৰ্তন আনিব। ঘনিষ্ঠ মানুহক লগ পাব। যিকোনো বিতৰ্কিত পৰিস্থিতিত হস্তক্ষেপ কৰিলে বা আপুনি সোমালে আপুনি নিজেহে উল্টা বিপদত পৰিব পাৰে। সাৱধান হ'ব। আজি নিজৰ কাম নিজে কৰিবৰ বাবে চেষ্টা কৰক আৰু নিজৰ কামত নিজকে ব্যস্ত কৰি ৰখাটো ভাল হ'ব। আনৰ কামত হস্তক্ষেপ নকৰিব, সোমাবও নালাগে। ধ্যান ৰাখিব। আজি আপোনালোকৰ কাম আৰু পৰিকল্পনা বিশেষকৈ ৰাজহুৱা নকৰিব বুলি কৈছে।
এই সময়খিনিত অন্যথা আপুনি যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায় বৃদ্ধিৰ বাবে নতুন প্ৰযুক্তিৰ সৈতে জড়িত হৈ থকাটো অতিকৈ প্ৰয়োজনীয়। জনসংযোগে আপোনালোকৰ বাবে নতুন ব্যৱসায়িক সুযোগ সৃষ্টি কৰিব পাৰে। আজি ব্যৱসায়ী মহিলাসকলে গধুৰ কামৰ বোজাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। চৰকাৰী চাকৰিয়ালসকলে বিশেষকৈ বৰ্তমান সময়ত আপোনালোকৰ কামৰ বোজা বাঢ়িব। আপোনাক নতুন কামৰ বোজা দিব বুলি কৈছে, নতুন অনুকূল কামৰ বোজা দিব। পৰিয়ালৰ সহায় আৰু সহযোগিতাই প্ৰেম বা বৈবাহিক জীৱনত প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ মনোবল উচ্চ কৰি ৰাখিব। বৈবাহিক জীৱনত সম্প্ৰীতি থাকিব, ইজনে সিজনৰ অনুভৱক বুজি পাব। দিনটোৰ শেষৰ অৰ্ধৰ সময়খিনিত কিন্তু নিজকে অতিমাত্ৰা কাম কৰাৰ পৰা বিৰত থাকিব লাগিব। জোখতকৈ বেছি কাম কৰিব নালাগে। নিজৰ দেহাক কষ্ট দি, শৰীৰ কষ্ট দি। মূৰৰ বিষ আৰু মানসিক চাপে আপোনালোকৰ কৈছে যে প্ৰদৰ্শনত বৰ্তমান সময়ত অলপ প্ৰভাৱ পেলাব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে বহুত বেছি কেয়াৰফুল হ'ব লাগিব আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, জয় হনুমান। কৰ্কট ৰাশি, আপুনি সামাজিক আৰু সমাজৰ কাম কাজত উপস্থিত থাকিব। যিসকল সামাজিকভাৱে জড়িত, ৰাজনৈতিকভাৱে জড়িত, কাৰোবাৰ বাবে আনন্দ কঢ়িয়াই আনিলে আজি নিজেও আনন্দ লাভ কৰিব। যোৱা কেইদিনমানৰ পৰা যদি আপুনি আপোনালোকৰ ঘৰখনৰ উন্নত কৰাৰ বাবে যি প্ৰচেষ্টা চলাইছে, যি কষ্ট কৰি আছে, তাৰ ফলত উৎকৃষ্ট ফলাফল পোৱাৰ সম্ভাৱনা আছে। ধ্যান ৰাখিব লাগিব, কোনো অনিৰ্ণয়ৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। কিছুমান ক্ষেত্ৰত নিৰ্ণয় ল'ব পৰা নাই, সিদ্ধান্ত ল'ব পৰা নাই, অভিজ্ঞ বা জনাশুনা মানুহৰ পৰা পৰামৰ্শ লওক, গাইডেন্স লওক, ভাল হ'ব। দিনটো আৰম্ভণিতে কিছুমান অসুবিধা আৰু বাধাৰ সৃষ্টি হ'ব পাৰে, কিন্তু দুপৰীয়াৰলৈকে কথাবোৰ ভাল হ'ব। মাত্ৰ সাৱধান হ'বলৈ কৈছে, যাতে কোনো কামত অতিমাত্ৰা মূল্যায়ন নকৰিব। ব্যৱসায়ত দিনটোৰ প্ৰথম ভাগৰ পৰা আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত অতি সোনকালে অনুকূল ফলাফল পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। যিকোনো নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি অৰ্থাৎ আজিৰ দিনটোত ভাল বুলি কৈছে। কৰ্মচাৰী আৰু সহকৰ্মীসকলেও আপোনালোকক আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সহায় কৰিব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে, বুজাবুজিৰ জৰিয়তে ঘৰুৱাৰ যিকোনো সমস্যাৰ সমাধান কৰিব পাৰিব। যুৱক যুৱতীসকলে ডেটিং ভালদৰে উপভোগ কৰিব। দিনটোৰ প্ৰথম ভাগৰ সময়খিনিত বতৰ পৰিৱৰ্তনৰ বাবে কিছু লোকৰ এলাৰ্জি হ'ব পাৰে। ঘৰুৱা ঔষধৰ চেষ্টা কৰাটো বাঞ্ছনীয়। নিয়মিতভাৱে যোগাসন ব্যায়াম কৰিব। বিত্তীয় বিষয়ত চলি থকা প্ৰচেষ্টাও আজিৰ দিনটোত সফল হ'ব পাৰে। বন্ধু বা সহকৰ্মীৰ সৈতে বিশেষকৈ এটা গুৰুত্বপূৰ্ণ ফোনত কথোপকথনে ইতিবাচক ফলাফল দিব আৰু আপুনি আপোনালোকৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিব পাৰিব। যদিও ফলাফল আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক নহ'বও পাৰে, তথাপি আপোনালোকৰ প্ৰচেষ্টা এৰি নিদিব। কষ্টৰ যি ধৰণে কৰিছে তাৰ ফলাফল যদি অলপ কমকৈ আহিছে, দেখিছে যে কষ্ট যেনেধৰণে কৰিছে তাৰ যি ফল কিছু কম হৈছে, তেন্তে আপুনি সেইখিনি ক্ষেত্ৰত নিজৰ মনটো ভাঙি দিব নালাগে। প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে, এৰি দিব নালাগে, প্ৰচেষ্টা কৰি থাকিব লাগিব। বিবাহিত লোকসকলৰ বিশেষকৈ সন্তানে এই সময়খিনি আপোনালোকৰ আশাৰ বাবে আপোনালোকৰ মনটোক অশান্ত কৰি ৰাখিব পাৰে। অত্যধিক খং আৰু মানসিক যি চাপে আজি সমস্যাৰ আৰু অধিক ভয়ানক কৰি তুলিব পাৰে। গতিকে খং পৰিহাৰ কৰিব লাগিব, মানসিক চাপ লৈ নাথাকিব, সমস্যা হ'ব পাৰে। আজি পেছাদাৰী ক্ষেত্ৰখনত ব্যস্ততা আৰু শান্তিপূৰ্ণ বিশেষকৈ উত্তেজনা অত্যধিক হ'ব। কোনোবা ব্যক্তিয়ে যদি আপোনালোকক বেয়াকৈ কয়, সেই সময়খিনিত কিন্তু নিজৰ ধৈৰ্য সংযম বজাই ৰাখিব লাগিব। তৎক্ষণাত ৰিয়েক্ট নকৰিব, কাৰণ আনে বেয়া হ'লে আপুনি বেয়া হ'বলৈ বা তেওঁলোকৰ লগত যদি নিজেও আপোনালোকে একেই হৈ যায়, তেন্তে তুলনা একো নাথাকিব। গতিকে মনত ৰাখিব, এই সময়খিনিত কিন্তু আনৰ লগত সংঘাতৰ পৰা, যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক। নিজৰ লক্ষ্যমুখী, নিজৰ লক্ষ্যত কাম কৰক, কৰ্ম কৰিবলৈ কৈছে আজি। পেছাদাৰী ক্ষেত্ৰখনত ব্যস্ততা আৰু পাৰিবাৰিক উত্তেজনা অত্যধিক হ'ব। সম্পত্তি সম্পৰ্কৰ ব্যৱসায়ত অত্যন্ত সাৱধানতাৰ প্ৰয়োজন আছে। কাগজ পত্ৰৰ কাম অতি সাৱধানে চম্ভালিব আজি। নিয়োজিত লোকৰ বাবে দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত পৰিৱৰ্তন সম্ভৱ। বিবাহিত বা বৈবাহিক জীৱনত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু সময়ত সমাধান হ'ব। বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰখাটো ভাল হ'ব। স্বাস্থ্যৰ দিনটো দ্বিতীয়াৰ্ধলৈ ভালেই দেখা পোৱা গৈছে, কিন্তু বৰ্তমান সময়ত
অত্যধিক মানসিক চাপৰ কাৰণৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ হ'ব, নহ'লে কিছু সমস্যা হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে সিংহ ৰাশি। আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু কৃপা লাভ কৰিব। তেওঁলোকৰ নিৰ্দেশনাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো সহজ হ'ব। ঘৰৰ যত্ন লোৱা আৰু পৰিয়ালৰ সদস্যৰ সৈতে আপুনি মানসম্পন্ন সময় কটাবলৈ সুযোগ পাব। মূল্যৱান বস্তু বা মাটি কিনা বা বিক্ৰী কৰাৰ সময়ত আজি সাৱধান হওক, কিছু ক্ষতিৰ সম্ভৱ। লগতে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক, বিশ্বাসঘাতকতাৰ সম্ভাৱনা আছে। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি নিশ্চয়কৈ যত্ন লওক। ব্যৱসায়িক ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত বৰ্তমান কৈছে যে বৰ্তমান কৰ্মৰ প্ৰভাৱত কোনো পৰিৱৰ্তন কৰিবলৈ চেষ্টা নকৰিব। আপোনালোকৰ আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব, গতিকে বেছি চিন্তা নকৰিব। আৰ্থিক বিষয়ৰ লগত জড়িত সমস্যা কিছু লাঘৱ হ'ব। ব্যস্ততাৰ পৰা কিছু সময় আজি পৰিয়াল আৰু পাৰিলে বিবাহিত লোকসকলে জীৱনসংগীৰ সৈতে কটাওক। তেওঁলোকৰ সৈতে মনোৰঞ্জনৰ পৰিকল্পনা কৰক। মানসম্পন্ন সময় আপোনালোকে কটাবৰ বাবে চেষ্টা কৰক। স্বাস্থ্যৰ প্ৰতি দিনটো প্ৰথম ভাগত অতি সচেতন হওক। অত্যধিক ভাগৰুৱা হ'লে মাইগ্ৰেইন আৰু চাৰ্ভাইকেলৰ বিষ হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব সিংহ ৰাশি জাতক জাতিকাসকলে। অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি পথ প্ৰদৰ্শন আৰু সমৰ্থনো লাভ কৰিব। আজি জীৱনত আপুনি কিছুমান আচৰিত অভিজ্ঞতা লাভ কৰাৰ সম্ভাৱনা আছে। নতুন অভিজ্ঞতা, এডুকেশ্যন হ'ব আপোনালোকৰ। আপুনি মানসিক আৰু আধ্যাত্মিকভাৱে শান্তি অনুভৱ কৰিব। এই সময়ত আৰ্থিক লাভৰ সম্ভাৱনাও আছে বুলি কৈছে। সচেতন হওক যে লক্ষ্যৰ পৰা বিচলিত হ'ব পাৰে। ৰিস্ক লোৱাৰ কাৰ্যকলাপ এৰক। সাৱধান হওক যাতে কোনো ছিনিয়ৰসকলে আপোনালোকক বেয়া নাপায়। নিজৰ আৱেগ আপোনালোকে বৰ্তমান সময়ত নিয়ন্ত্ৰণ কৰিব লাগিবই। অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ সন্মতি আৰু অনুমতিৰ সাপেক্ষে কৰ্মৰ ক্ষেত্ৰত, ব্যৱসায়িক ক্ষেত্ৰত বহুতো সমস্যা সহজে সমাধান হ'ব পাৰে। চেষ্টা কৰিব লাগিব, সেইখিনি আপোনালোকে কষ্ট কৰিব লাগিব, তেতিয়াহে ভাল ফল পাব। এতিয়া কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো বৰ্তমান সময়ত বাঞ্ছনীয় নহয় বুলি কৈছে। যদি আৰ্থিক সমস্যাৰ আজি সৃষ্টি হয় তেন্তে অলপ সাৱধান হওক। তেন্তে আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰাও সহায় ল'ব লাগিব। সমস্যা হৈছে, প্ৰব্লেম হৈছে, কাৰোবাৰ পৰামৰ্শ ল'লে যদি সেই সমস্যাখিনি সমাধান হয় নিশ্চয়কৈ লাজ নকৰিব, কুণ্ঠাবোধ নকৰিব। স্বামী স্ত্ৰীৰ মাজত আৱেগিক ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কবোৰ দিনটোৰ দ্বিতীয়াৰ্ধত ঘনিষ্ঠ হৈ পৰিব। স্বাস্থ্যৰ প্ৰতি অৱহেলাৰ ফলত দিনটোৰ শেষাৰ্ধলৈ কিছু দুৰ্বলতা আৰু এলাহৰ সৃষ্টি হ'ব পাৰে। যিমান পাৰি প্ৰাকৃতিক খাদ্য গ্ৰহণ কৰক। নিজৰ স্বাস্থ্যৰ যিমান পাৰে যত্ন লওক বুলি কৈছে। ভাল হ'ব। লাকি আপোনালোকৰ ৰং হ'ব হালধীয়া ৰং আৰু লাকি নাম্বাৰ হ'ব আপোনালোকৰ বাবে 8। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কন্যা ৰাশি। আজি আপুনি উপভোগ কৰাৰ কাৰ্যকলাপৰ বাবে আপোনালোকৰ ব্যস্ততাৰ পৰা কিছু সময় নিশ্চিতভাৱে লওক। ইয়াৰ ফলত আপোনালোকৰ মানসিক আৰু শাৰীৰিক যি অৱস্থা সুষম হৈ থাকিব। আত্মীয় স্বজন আৰু ওচৰ চুবুৰীয়াৰ সৈতে কথা বতৰা আৰু আলোচনাই সম্পৰ্ক মজবুত কৰিব আৰু সমস্যা সমাধান কৰিব। অতিৰিক্ত খৰচে আপোনাক বৰ্তমান সময়ত কিন্তু আমনি কৰিব পাৰে বুলি কৈছে। ব্যক্তিগত কামৰ বাবে সময় বিচাৰি নাপাব। আজি ঘৰৰ এজন বৃদ্ধৰ স্বাস্থ্যক লৈ অলপ চিন্তিত হ'ব পাৰে। তেওঁলোকক উপযুক্ত চিকিৎসা আৰু বৰ্তমান সময়ত যত্নৰ ব্যৱস্থা কৰক বুলি কৈছে। আজি বিনিয়োগ কৰাৰ আগতে ব্যৱসায় ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত সকলো দিশৰ তথ্য আপোনালোকে ল'ব লাগিব, তাৰপিছতে বিনিয়োগ কৰক। আপোনালোকৰ কাৰ্যপ্ৰবাহৰ পৰিৱৰ্তনে ইতিবাচক ফলাফল দিব পাৰে বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। আজি জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায়ো লাভ কৰিব। অপ্ৰয়োজনীয় প্ৰেমৰ পৰা বৰ্তমান সময়ত আঁতৰি থাকক বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি দিনটোৰ প্ৰথম ভাগৰ পৰা গুৰুত্ব দিব লাগিব। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে। স্বাস্থ্য উন্নতি হ'ব। নিয়মীয়া ৰুটিন বজাই ৰাখিলে আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব। সমাজ আৰু সামাজিক কাম কাজত আপুনি উপস্থিত থাকিব। আপোনালোকৰ জনপ্ৰিয়তাও বাঢ়িব। আজি আপোনালোকৰ সন্তানৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে। আৰ্থিক পৰিকল্পনা সহজে সফল হ'ব। আনক সহায় কৰাৰ সময়ত আজি কিন্তু
কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ব্যক্তিগত কামবোৰৰ ক্ষেত্ৰতো মনোনিৱেশ কৰিব লাগিব, গুৰুত্ব দিব লাগিব। অন্যথা আপোনালোকৰ নিজৰ কামবোৰো আধৰুৱা হৈ থাকিব পাৰে। গতিকে নিজৰ কামখিনিৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এতিয়াৰ পৰা বাজেট প্ৰস্তুত কৰাটো বুদ্ধিমানৰ কাম হ'ব। ক'ত কেনেকৈ খৰচ কৰিব, কেনেকৈ ইনভেষ্ট কৰিব বা সঞ্চয় কৰিব, সেইখিনি ক্ষেত্ৰত কিন্তু গুৰুত্বপূৰ্ণ বুলি কৈছে। বাজেট আপোনালোকে বনাই পেলাই খৰচ কৰিলে ভাল হ'ব, বুদ্ধিমানৰ কাম হ'ব বুলি কৈছে। সেয়েহে সম্পত্তিৰ ব্যৱসায়ত বিনিয়োগ কৰিলে ভৱিষ্যতে লাভজনক হ'ব পাৰে বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায় যি পৰিস্থিতি উন্নত হ'ব, কিন্তু মনত ৰাখিব আজি আপোনালোকৰ প্ৰতিদ্বন্দ্বী আপোনাৰ বাবে কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে সাৱধান হোৱাটো প্ৰয়োজন আছে, গুৰুত্বপূৰ্ণ। স্বামী স্ত্ৰীৰ মাজত চলি থকা উত্তেজনাই ঘৰৰ ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। বিপৰীত লিংগৰ কোনোবা এজনৰ লগত কথা বতৰা পাতিলে যুৱক যুৱতীসকলৰ সুখ কঢ়িয়াই আনিব। ভাৰসাম্যহীন খাদ্য বৰ্তমান সময়ত কিন্তু পৰিহাৰ কৰিব লাগিব। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে। পেট ফুলা, গাঁঠিৰ বিষৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি দিনটো প্ৰথম ভাগটো উত্থান পতনেৰে ভৰি পৰিব। আপুনি আপোনালোকৰ জীৱনত উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকৰ জীৱনৰ সমস্যাবোৰ কমাবলৈ মনোনিৱেশ কৰক বুলি কৈছে। এই সময়খিনিত অপ্ৰয়োজনীয় বিশেষকৈ বিক্ষিপ্ততা এৰক বুলি কৈছে, কিয়নো ইয়াৰ ফলত যথেষ্ট দুখৰ সৃষ্টি হ'ব পাৰে। আপুনি হয়তো আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ চিন্তিত হ'ব। তৎক্ষণাত চিকিৎসকৰ বাবে তেওঁলোকৰ পৰামৰ্শ ল'লে ভাল হ'ব, নহ'লে ভৱিষ্যতে আপুনি গুৰুতৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। দিনটো প্ৰথম ভাগত সন্তানৰ লগত জড়িত অধিক বিশেষকৈ সমস্যা সমাধানৰ ক্ষেত্ৰত কটাব। তেওঁলোকৰ লগত সময় কটাক আৰু তেওঁলোকৰ চিন্তাধাৰা বুজিবলৈ চেষ্টা কৰক। ই আপোনালোকৰ মনটোক যথেষ্ট শান্ত কৰি তুলিব বুলি কৈছে। ব্যৱসায়ীসকলে দিনটোৰ প্ৰথম ভাগত লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ ব্যক্তিগত বাহন চলোৱাৰ পৰা বিৰত থাকক, বিশেষকৈ সাৱধান হ'ব, অন্যথা দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, আপুনি আঘাতপ্ৰাপ্ত হ'ব পাৰে। কৰ্মসংস্থাপনত থকাসকলৰ বাবে আজিৰ দিনটোত ভাল দিন। আপুনি কৰ্মক্ষেত্ৰত বহু সময় কটাব, যাৰ ফলত আপোনালোকৰ পৰিয়ালৰ বাবে সময় উচৰ্গা কৰিব নোৱাৰিব পাৰে। পৰিয়ালৰ বিশেষকৈ সদস্যসকলে আপোনালোকৰ ওপৰত অলপ বিচলিত হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনালোকৰ বাবে স্বাভাৱিক সময় পাৰ হ'ব। যদি আপুনি এটা কাম সম্পূৰ্ণ কৰাৰ বাবে মন দিছে, তেন্তে সেই কামটো সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ স্বাস্থ্যৰ সন্দৰ্ভত ভালদৰে মন কৰক। আপুনি পেটৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত অভাৱনীয়ভাৱে চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন অনুভৱ কৰিব। আপোনাৰ ঘৰত হয়তো এক শুভ অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে, যি আপোনালোকক অপৰিসীম আনন্দ কঢ়িয়াই আনিব। আজি আপোনালোকৰ সংগীৰ সৈতে সুন্দৰ সময় আপোনালোকে কটাব বুলি কৈছে। আনকি আপুনি হয়তো তেওঁলোকৰ লগত ক'ৰবাত ওলাই যাব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো আপোনালোকৰ ব্যৱসায়ত বহুত বেছি ভাল হ'ব। আপোনালোকৰ সংগী আপোনালোকক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব। বিশেষকৈ শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰি লাভান্বিত হ'ব পাৰে কিছুলোকে। নিয়োজিত লোকসকলে পদোন্নতি লাভ কৰিব পাৰে। আজি আপোনালোকৰ কৈছে যে ঊৰ্ধ্বতন বিষয়াসকলেও আপোনালোকৰ কামত অতিশয় সন্তুষ্ট হ'ব। আনকি তেওঁলোকে আপোনালোকক বোনাছ আদিও দিব পাৰে বুলি কৈছে। অফিচত কাম কৰি থাকোঁতে আপুনি ভালদৰে মনোনিৱেশ কৰিব পাৰিব আজি তুলা ৰাশি জাতক জাতিকাসকলে। আজি আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থকাটো ভাল হ'ব বুলি কৈছে। সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। শীতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে দিনটো মধ্যমীয়া। দিনটো প্ৰথম ভাগত আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত ক'বলৈ গ'লে আপোনালোকৰ স্বাস্থ্যৰ আগৰ তুলনাত বহুত বেছি ভাল হ'ব। ব্যৱসায়ত জড়িতসকলৰ বাবে ভাল দিন হ'ব। যদি আপুনি আপোনালোকৰ ব্যৱসায়ত নতুন কিবা এটা আৰম্ভ কৰিব বিচাৰে, তেন্তে দিনটো অতি শুভ হ'ব। যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কীয় কাম কৰে, তেন্তে এতিয়া কোনো অংশীদাৰিত্ব সম্পৰ্কীয় কাম কৰাটো এৰিব লাগিব, নহ'লে আপুনি ডাঙৰ লোকচানৰ সন্মুখীন হ'ব পাৰে। হয়তো আপুনি আপোনালোকৰ আবদ্ধ হৈ থকা ধনখিনি ঘূৰাই পাব পাৰে আজিৰ দিনটোত, যি আপোনালোকক বহুত বেছি আনন্দ কঢ়িয়াই আনিব বুলি কৈছে। সমাজৰ কামত নিয়োজিত হ'লে বা সমাজৰ বাবে কিবা এটা কৰিলে আপোনালোকৰ সন্মান আৰু সুনাম অক্ষত থাকিব বুলি কৈছে। সমাজৰ কামত নিয়োজিত হ'লে বা সমাজৰ বাবে কিবা এটা কৰিলে আজি আপোনালোকৰ সন্মান আৰু সুনাম অক্ষত থাকিব। আপুনি দীৰ্ঘদিন ধৰি বাকী থকা পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা সুবিধা লাভ কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ যথেষ্ট সুবিধাৰ সৃষ্টি হ'ব। নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আজি আপোনালোকৰ কথাই কোনো কামত ব্যাঘাত জন্মাব পাৰে।
বিশেষকৈ সম্ভাৱনাময়ভাৱে আপোনালোকৰ অসুবিধাবোৰ সৃষ্টি কৰিব পাৰে। আজি আপোনালোকৰ সন্তানৰ কেৰিয়াৰক লৈ আপুনি বহুত বেছি সুখী হ'ব। জীৱনসংগীৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। আজি আপোনালোকৰ ব্যক্তিতাই কোনো আত্মীয়ৰ লগত সংঘাতৰ সৃষ্টি কৰিব পাৰে। একে সময়তে দিনটো দ্বিতীয় সময়খিনি সুন্দৰ সময় বুলি কৈছে। এই সময়খিনিত কিন্তু অলপ সাৱধানো হ'ব লাগিব। কৰ্মৰ ক্ষেত্ৰত বহুত সুখ পাব। কাম কৰাসকলে আপোনালোকৰ কামত আপোনালোকৰ সহকৰ্মীসকল অতি সুখী হ'ব আৰু বৰ্তমান আপোনালোকৰ সন্মানো বাঢ়িব। পিতৃ মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে। এই সময়খিনি নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। যদি কোনো পিতৃ মাতৃ অসুস্থ হৈ পৰিছে তেন্তে তেওঁলোকক উন্নতি দেখিব, চিকিৎসকৰ পৰামৰ্শ ল'ব। জীৱনসংগীৰ সৈতে যিকোনো মতানৈক্য আপোনালোকৰ শেষ হ'ব পাৰে। ব্যৱসায়ত নিয়োজিত লোকসকলৰ বাবে আজি মধ্যমীয়া। আপুনি আপোনালোকৰ ব্যৱসায়ত কিবা এটা লাভৰ অভিজ্ঞতা লাভ কৰিব পাৰে, যিয়ে আপোনালোকৰ ঘৰলৈ আনন্দ পৰিৱেশ কঢ়িয়াই আনিব আৰু পৰিয়ালৰ সকলোৱে অতি সুখী হ'ব। আপুনি কোনো বিশেষ ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰে আৰু এই যোগাযোগে আপোনালোকৰ বাকী থকা কামবোৰ সমাধানতো সহায় কৰিব বুলি কৈছে। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। ধনু ৰাশি, দিনটোত আপোনালোকৰ কামৰ অলপ হেঁচা পৰিব। কাৰোবাৰ লগত কোনো ধৰণৰ তৰ্কৰ এৰক দিনটোৰ প্ৰথম ভাগত, কিয়নো ইয়াৰ ফলত আপোনালোকৰ ক্ষতি হ'ব পাৰে আৰু আপোনালোকৰ যথেষ্ট দুখৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে আপুনি তৎক্ষণাত সমাধান বিচাৰিব পাৰে বুলি কৈছে। এই সময়খিনিত কৈছে যে আপোনালোকৰ কামবোৰ সফল হ'ব পাৰে। কাম কৰাৰ লোকসকলে নিজৰ বিশেষ প্ৰকল্প এটা ডাঙৰ বাধাৰ আঁতৰি যাব পাৰে, যাৰ ফলত আপুনি অতিশয় বিশেষকৈ আনন্দিত হ'ব, যিখিনি বাধা আঁতৰিব। আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ সম্ভাৱনা আছে বুলি কৈছে। আপোনাৰ ঘৰুৱাৰ পৰিৱেশটো অলপ চিন্তনীয় হ'ব পাৰে বুলি কৈছে। যদি আপুনি দীৰ্ঘদিনীয়া ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে যিসকলে, তেন্তে আপোনালোকৰ সিদ্ধান্ত পিছুৱাই দিয়ক। আজি মনটো অশান্তিগ্ৰস্ত হ'ব পাৰে কিছু লোকৰ আৰু বাটত কিছুমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ত নিয়োজিত লোকসকলৰ বাবে আজি এটা ডাঙৰ ব্যৱসায়িক সমস্যাৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত আপুনি আৰ্থিক অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ জীৱনসংগীৰ পৰা দিনটোৰ প্ৰথম ভাগত সম্পূৰ্ণ সহায় লাভ কৰিব। আপোনালোকৰ ল'ৰা ছোৱালীও সন্তুষ্ট হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত অলপ অসুবিধাজনক হ'ব। আপুনি কিছু মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। এইবোৰৰ সন্দৰ্ভত আপোনালোকৰ বন্ধু বা আত্মীয়ৰ লগত তৰ্কৰ হ'ব পাৰে। গতিকে আপোনালোকৰ ভাষণ বা কথা বতৰা বৰ্তমান সময়ত নিয়ন্ত্ৰণত ৰাখিব লাগিব, নহ'লে সৰু তৰ্ক এটাই কাজিয়ালৈ পৰিণত হ'ব পাৰে। ব্যৱসায়ীসকলে লোকচানৰ সন্মুখীন হ'ব পাৰে দিনটোৰ দ্বিতীয় ভাগত, গতিকে ধ্যান ৰাখিব। আজি আপোনালোকৰ আৰ্থিক অৱস্থাও হ্ৰাস পাব পাৰে। ইয়াৰ ফলত আৰ্থিক অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ আৰু আপোনালোকৰ পৰিয়ালৰ সদস্যৰ মাজত সংঘাত হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ যথেষ্ট কষ্ট অনুভৱ কৰিব, দুখ অনুভৱ কৰিব পাৰে বুলি কৈছে। আপুনি হয়তো আপোনালোকৰ আপোনজনৰ বিষয়ে কিছু দুখবৰ পোৱাৰ বাবে বা বেয়া খবৰ পোৱাৰ বাবে আপোনালোকৰ যথেষ্ট দুখৰ সৃষ্টি হ'ব, মানসিকভাৱে ভাঙি পৰিব পাৰে। নিয়োজিত লোকসকলে নিজৰ কামত সাৱধানতাৰ অৱলম্বন কৰিব লাগে, নহ'লে বিশেষকৈ আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকৰ অভাৱৰ বিষয়ে আপোনালোকৰ বছৰৰ ওচৰত বা চিনিয়ৰসকলৰ ওচৰত অভিযোগ কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বিপদত পৰিব পাৰে। মনটোক শান্ত কৰিবলৈ কোনো মন্দিৰলৈ যাওক বা হাৱন বা কীৰ্তন কৰক। ভগৱানৰ প্ৰতি আস্থা ভক্তি ৰাখিব, নিশ্চয়কৈ অনুকূল ফলাফল দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মকৰ ৰাশি, দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। যদি আপুনি দীৰ্ঘদিনীয়া যাত্ৰা বিশেষকৈ আৰম্ভ কৰাৰ পৰিকল্পনা কৰে তেন্তে আপোনালোকৰ আধা সময় নষ্ট হ'ব। আপোনালোকৰ ভ্ৰমণ বিলম্ব হ'ব পাৰে। আজি আপোনালোকৰ ভ্ৰমণ সম্পূৰ্ণ অসাৰ হ'ব পাৰে কিছু ক্ষেত্ৰত, যাৰ ফলত আপোনালোকৰ কিছু দুখ হ'ব পাৰে। এটা নিৰ্দিষ্ট কাম নিশ্চিতভাৱে সম্পূৰ্ণ কৰক, অন্যথা এটা ডাঙৰ প্ৰকল্পত অসমাপ্ত হৈ থাকিব পাৰে। কিছুমান ডাঙৰ কাম পেণ্ডিং ৰৈ যাব পাৰে, যাৰ ফলত আৰ্থিক লোকচানৰ সম্ভাৱনা আছে। ব্যৱসায়ত জড়িতসকলৰ বাবে আপোনালোকৰ ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকলে আপোনালোকৰ যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব পাৰে। তেওঁলোকে আপোনালোকক হেঁচা দিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপুনি আত্মবিশ্বাসেৰে তেওঁলোকৰ বিশেষকৈ সন্মুখীন হোৱাটো উচিত আৰু সকলো পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ চেষ্টা কৰাটো উচিত। ছাত্ৰ ছাত্ৰীসকলে দিনটোৰ প্ৰথম ভাগৰ পৰা পঢ়া শুনাৰ সন্দৰ্ভত কিছু ভাল খবৰ পাব, যিয়ে আপোনালোকক বহুত বেছি আনন্দ কঢ়িয়াই আনিব। যদি আপুনি কোনো বিশেষ বিদ্যালয়ত নামভৰ্তি কৰিব বিচাৰিছে তেন্তে ইয়াৰ পদ্ধতিৰ লগত খাপ খুৱাবলৈ যথেষ্ট অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। একে সময়তে এই সময়খিনিত বিশেষকৈ স্থানীয় লোকসকলৰ বাবে অলপ অসুবিধাজনক দিন হ'ব। আপোনজনৰ বিৰোধিতাৰ স্বত্তেও মনত কিছু শান্তি পাব। বিশেষকৈ আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনালোকৰ তীব্ৰ বিৰোধিতা কৰিব পাৰে। আত্মীয় কিছুমান ব্যক্তি আপোনালোকৰ উন্নতিত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত আপোনালোকৰ পৰিয়ালৰ ভিতৰত তৰ্কৰ বিতৰ্কৰ হ'ব পাৰে।
স্বাস্থ্যৰ সন্দৰ্ভত আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে চকুৰ লগত জড়িত কোনো সমস্যাই আপোনালোকক বৰ্তমান সময়ত অলপ অসুবিধা দিব পাৰে বুলি কৈছে অলপ সাৱধান হৈ থকাটো প্ৰয়োজন আছে যদি আপোনালোকৰ কোনো গুৰুত্বপূৰ্ণ কামৰ সময় নিৰ্ধাৰণ কৰা হৈছিল তেন্তে আজি আপোনালোকৰ স্বাস্থ্যৰ কিছু দুৰ্বলতাৰ বাবে অলপ কিছু পলম হ'ব পাৰে বুলি কৈছে একে সময়তে ব্যৱসায় জড়িতসকলৰ বাবে দিনটো দ্বিতীয়াৰ্ধটো আপুনি আপোনালোকৰ সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব যাৰ ফলত যথেষ্ট বৃদ্ধি হ'ব কামখিনি যদি আপুনি নতুন উদ্যোগ এটা কাম এটা আৰম্ভ কৰিব বিচাৰিছে তেন্তে অতি শুভ দিন বুলি কৈছে আপোনাৰ উদ্যোগত বা কামত আপুনি যথেষ্ট লাভ দেখিব পাৰিব যদি কোনোবা আপোনালোকক ঋণ বিচাৰে তেন্তে অচিনাকি মানুহক ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক নহলে আপোনালোকৰ ধন হেৰাই যাব পাৰে আপোনালোকৰ কোনোবা এটা বিশেষকৈ বিষয়ত আপোনালোকৰ পুৰণি বন্ধু এজনৰ লগত কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে কাজিয়া হ'ব পাৰে সেই বন্ধুৰ লগত কোনো ধৰণৰ তৰ্ক বিতৰ্ক এৰক নহলে আপোনালোকৰ বন্ধুত্ব ভাঙিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে শুভ ৰং হ'ব আপোনালোকৰ বাবে পাতল নীলা ৰং আৰু শুভ সংখ্যা হ'ব 1 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক কুম্ভ ৰাশি আজি কামত অলপ হেঁচা থাকিব আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে গতিকে তেওঁলোকৰ স্বাস্থ্য আৰু আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন লোৱাটো উচিত যদি আপোনালোকৰ পৰিয়ালৰ কোনোবাই ষড়যন্ত্ৰ কৰিছে তেন্তে আপুনি সেইটো উদঙাই দিব পাৰে কিন্তু ইয়াৰ বাবে বহুত চিন্তাৰ প্ৰয়োজন হ'ব ব্যৱসায়ীসকলে দিনটো প্ৰথম ভাগত যথেষ্ট আৰ্থিক লাভ দেখিবলৈ পাব যদি আপুনি আপোনালোকৰ ব্যৱসায়িক আৰু অধিক আগুৱাই নিবলৈ নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে সময় ভাল নহয় বুলি কৈছে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি আপোনালোকৰ পৰিয়ালত যদি কোনোবা বিবাদ চলি আছে কিবা এটা সমস্যা চলিছে তেন্তে সেই বিবাদ সমাধান হোৱাৰ সম্ভাৱনা আছে নিয়োজিত লোকসকলৰ বাবে ভাল দিন আজি আপোনালোকৰ কামৰ খালীনতাৰ দেখি আপোনালোকৰ বিৰোধীয়ে আপোনালোকক ইচ্ছা কৰিব পাৰে আনকি আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে গতিকে সাৱধান হ'ব লাগিব এই সময়খিনিত বিশেষকৈ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ চিন্তিত হ'ব আপুনি হয়তো আপোনালোকৰ সন্তানক লৈ বিবাহিত লোকসকলে অলপ চিন্তিত থাকিব দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনিত বিশেষকৈ স্বাভাৱিক ধৰণে পাৰ হ'ব আপুনি হয়তো আপোনালোকৰ পৰিয়ালৰ সৈতে দীঘলীয়া ভ্ৰমণলৈ যাব য'ত আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে বিশেষকৈ যাত্ৰা উপভোগ কৰাৰ সম্ভাৱনা আছে আজি হয়তো ঘৰ বা বিশেষকৈ মাটি কিনাৰ কথা চিন্তা কৰিব পাৰে আপোনালোকৰ ধাৰণাৰ সফল হ'ব যিখিনি আইডিয়া যিখিনি পৰিকল্পনা সেইখিনি বাস্তৱত প্ৰতিফলিত হ'ব আপোনালোকৰ সহায়কৰ পৰা কিছু দুখ খবৰ পাব পাৰে যাৰ ফলত কিছু লোকে দুখ অনুভৱ কৰিব মানসিক অশান্তি পাব পাৰে যদি আপোনালোকৰ পৰিয়ালৰ কাৰোবাৰ লগত মতানৈক্য হৈ আছে তেন্তে চেষ্টা কৰক যে ইয়াক বৃদ্ধি নকৰিব তৰ্কৰ পেচালবোৰ বৃদ্ধি নকৰিব সমস্যা হৈছে সেই সমস্যাখিনি সলিউশন বিচাৰক বহাবলৈ চেষ্টা নকৰিব নহলে ইয়াৰ ফলত আৰু বেছি ডাঙৰ সমস্যা হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছে অলপ গুৰুত্ব দিব যিকোনো মতানৈক্য যিমান পাৰি সোনকালে সমাধান কৰিবলৈ চেষ্টা কৰক কৰ্মক্ষেত্ৰত আপোনালোকৰ কামৰ প্ৰতি অলপ সাৱধান হওক বুলি কৈছে কৰ্মক্ষেত্ৰত আপোনালোকৰ কামৰ প্ৰতি সতৰ্ক হৈ থাকিব লাগিব নিয়োজিত লোকসকলে হয়তো অধিক চিন্তিত হ'ব আনকি অফিচত কিবা এটা ভুল কৰাৰ তিৰস্কাৰৰ সন্মুখীন হ'ব পাৰে ব্যৱসায়িক মালিকসকলে ব্যৱসায়ত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু আপোনালোকৰ সন্তানসকল সুখী হ'ব তেওঁলোকৰ ফিউচাৰক লৈ তেওঁলোকৰ ভৱিষ্যতক লৈ আপুনি অলপ চিন্তিত হ'ব পাৰে দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনিত উপকাৰী দিন বুলি প্ৰমাণিত হ'ব যদি আপুনি পেটৰ কোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি আজি মীন ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ অনুকূল দেখা পোৱা গৈছে ব্যৱসায়িক ক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা কিছু সমৰ্থন লাভ কৰিব যিয়ে আপোনালোকৰ ব্যৱসায়িক যথেষ্ট বৃদ্ধি কৰিব আপোনালোকৰ সকলো সমস্যা দূৰ কৰিব আজি ঘৰতে এটা শুভ অনুষ্ঠানো অনুষ্ঠিত হ'ব পাৰে যি আপোনালোকৰ বিশেষকৈ অতি আনন্দ কঢ়িয়াই আনিব পাৰে যদি আপুনি এজন সমাজকৰ্মী তে সমাজকৰ্মী হৈ সমাজৰ বাবে ভাল কাম কৰে তেন্তে সমাজত আপোনালোকৰ সন্মান আৰু বেছি বাঢ়িব নিয়োজিত লোকসকলে বিশেষকৈ বৰ্তমান সময়ত আজিৰ দিনটোত বিশেষকৈ চাকৰিৰ প্ৰতি আপোনালোকৰ সন্মান বাঢ়িব আপুনি হয়তো নিজৰ পছন্দ কিবা এটা কৰিবলৈ পাব অফিচত আপোনালোকৰ দিনটো বহুত বেছি ভাল ধৰণে পাৰ হ'ব আজি মীন ৰাশি লোকসকলৰ বাবে সমস্যাৰ কিছু ভৰি আছে অৱশ্যে প্ৰতিটো সমস্যা সমাধানৰ বাবে আপুনি আপোনালোকৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰিব লাগিব সমস্যা হৈছে তাত বুদ্ধিমত্তা ব্যৱহাৰ কৰিলে যদি সেই সমস্যাখিনি সমাধান হয় নিশ্চয়কৈ কৰিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত আপোনালোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে গতিকে আপুনি অলপ অস্বস্তিকৰ দিন এটা অনুভৱ কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব পেটৰ লগত জড়িত কোনো সমস্যাই আজি আপোনালোকক অলপ আমনি কৰিব পাৰে গতিকে ধ্যান ৰাখিব ব্যৱসায়ত জড়িতসকলৰ বাবে যদি আপুনি আপোনালোকৰ ব্যৱসায়ত নতুন কিবা এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰে তেন্তে আপুনি ভাল লাভ দেখিব আজি দিনটো অতি শুভ হ'ব কিছু দুখ খবৰ পাব পাৰে ইয়াৰ ফলত আপুনি গভীৰভাৱে দুখী হ'ব কিন্তু আপোনালোকৰ ব্যৱসায়ত কিবা এটা কাৰণত দিনটো দ্বিতীয়াৰ্ধত লোকচান হ'ব পাৰে গতিকে সাৱধান হ'ব অৱশ্যে
সময়মতে আপোনালোকৰ ব্যৱসায় পুনৰ শুদ্ধ পথলৈ আনিব পাৰিব। যদি আপুনি পৰিয়ালৰ কোনো বিশেষকৈ সদস্যৰ পৰা যিকোনো সমস্যাৰ সন্মুখীন হৈ আছে, সেই সমস্যাখিনিৰ ক্ষেত্ৰত অলপ আপোনালোকে সাৱধান হ'ব। সেইখিনি ক্ষেত্ৰত মতানৈক্যৰ সমাধান কৰিবলৈ চেষ্টা কৰক। কৰ্মসংস্থাপনত থকাসকলৰ বাবে কৰ্মৰ ক্ষেত্ৰত কিছু মতানৈক্যৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকৰ শত্ৰুৱে আপোনালোকৰ তললৈ নমাই আনিবলৈ চেষ্টা কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। যদি আপোনালোকৰ মনটো বৰ বেছি বিচলিত হয়, তেন্তে কোনো মন্দিৰলৈ গৈ তাত কিছু সময় কটাওক, মানসিক শান্তি পাব। বিশেষকৈ আপুনি মানসিকভাৱে ষ্ট্ৰং অনুভৱ কৰিব। মনত থকা যিখিনি ইতিবাচক নেগেটিভ যিখিনি থিংকিং বা নেগেটিভ যি ধৰণৰ ভাৱ আপোনালোকৰ সেইখিনি দূৰ হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।